শিলচর আইএসবিটি থেকে গাঁজাসহ ৩ পাচারকারী আটক। কাছাড় পুলিশ অভিযান চালিয়ে গতকাল রামনগর আইএসবিটির সামনে থেকে প্রচুর পরিমাণ গাঁজা উদ্ধার করেছে। একটি বোলেরো করে এই ড্রাগস ত্রিপুরা থেকে আসছিল। ৩ পাচারকারীকে গ্রেফতার করা হয়েছে। তারা হলো জ্যোতিষ দেববর্মা, উত্তম দাসঘরিয়া ও সুজিত দেববর্মা। ৮৬টি প্যাকেটে মোট ৫৭৬ কেজি গাঁজা ছিল। ব্যুরো রিপোর্ট, বরাক বিশেন। আজি পুৱতি নিশা ৰাতি প্ৰায় ২টা বজাত আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আমাৰ ইয়াৰ শিলচৰ থানাৰ অন্তৰ্গত আইএছবিটি অঞ্চলত এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি দুখনকৈ গাড়ী, সন্দেহজনকভাৱে দুখনকৈ গাড়ী আমি ইণ্টাৰচেপ্ট কৰোঁ। এখন গাড়ী হ'ল বলেৰো গাড়ী। বলেৰো গাড়ীখনৰ নাম্বাৰ AS01EF2494 আৰু দ্বিতীয়খন গাড়ী হ'ল নাম্বাৰটো হ'ল TR01BQ462 ভাৰ্না। এই দুইখন গাড়ী যেতিয়া আমি সন্দেহজনকভাৱে ঘূৰা ফুৰা কৰি থকাত যেতিয়া গাড়ী দুখন ইণ্টাৰচেপ্ট কৰা যায়, তাৰপাছত আমি গাড়ীখন খানতালাচী চলাওঁ আৰু খানতালাচী চলোৱাৰ কালত বিশেষভাৱে নিৰ্মিত চেম্বাৰৰ কোঠাত তেওঁলোকে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী গাঞ্জা তেওঁলোকে লুকুৱাই ৰাখিছিল আৰু সেইখিনি আমি লগে লগে জব্দ কৰোঁ। আৰু এই অভিযানটো চলি থাকোঁতে তাত থকা সৰবৰাহকাৰী ৩জন ব্যক্তি, প্ৰথম ব্যক্তিজনৰ নাম হ'ল জ্যোতিষ দেৱবৰ্মা। তেওঁৰ ঘৰ হ'ল PS হ'ল চিধাই, মোহনপুৰ, ৱেষ্ট ত্ৰিপুৰা। আৰু দ্বিতীয়জন ব্যক্তি হ'ল প্ৰসন্ন দেৱবৰ্মা। তেওঁ ৩২ বছৰ বয়স। তেওঁ হ'ল জিৰানিয়া, তেওঁৰ ঘৰ পুলিচ ষ্টেচন জিৰানিয়া, ৱেষ্ট ত্ৰিপুৰা। আৰু তৃতীয়জন ব্যক্তি হ'ল চিৰঞ্জিত দেৱবৰ্মা। তেওঁৰ ঘৰ হ'ল চিঠাই, মোহনপুৰ ডিষ্ট্ৰিক্ট, ৱেষ্ট ত্ৰিপুৰা। এই ৩জন ব্যক্তিক আমি সোধপোছ কৰোঁ আৰু সোধপোছ কালত সেই তেওঁলোকে কঢ়িয়াই অনা লৈ অহা গাড়ীৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী গাঞ্জা জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু গাঞ্জাখিনি আছিলে 86টা পেকেটছ আছিলে, ডাঙৰ ডাঙৰ পেকেট আছিলে। আৰু সেই পেকেটবিলাক যেতিয়া আমি জোখমাখ কৰোঁ তেতিয়া আমি তাত 576 কিলোগ্ৰাম গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, এই সামগ্ৰীখিনি আমি ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ স্থলীতে। আৰু পৰীক্ষণ কালত সম্পূৰ্ণ এটা পজিটিভ ৰিপ্লাই যেতিয়া আমি পালোঁ, তাৰ পাছত আমি গোটেই সামগ্ৰীখিনি আমি আমাৰ আইনৰ যিটো আমাৰ নিয়ম আছে সেই নিয়মৰ মতে আমি গোটেই বস্তুখিনি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰোঁ। আৰু এই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, এই জব্দকৃত সামগ্ৰীখিনি আজিৰ সময়ত চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় ৩ কোটিৰো অধিক হ'ব। গতিকে এই সামগ্ৰী জব্দ কৰাৰ লগে লগে ইয়াৰ তেওঁলোকে আইএছবিটি যি অঞ্চলত আছে তাত এটা বিশেষ তেওঁলোকে এটা ট্ৰেঞ্জেকশ্যন হোৱাৰ কথা আছিলে আৰু সেই খবৰৰ গইনা লৈয়ে আমাৰ এই অভিযান চলিছিলে। গতিকে ইয়াৰ লগত সম্পৰ্কিত থকা যি আন ব্যক্তি আছে, আন্তঃৰাজ্যিক চক্ৰই হওক বা আন্তঃজিলা চক্ৰই হওক, তেওঁলোকক আমি ধৰিবৰ কাৰণে আমি জোৰ তদন্ত চলাই আছোঁ। আৰু প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে এই গোটেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰাই ইয়াত সৰবৰাহ হৈছিলে। আৰু ইয়াত আইএছবিটি অঞ্চলত এই সৰবৰাহিত সামগ্ৰীখিনি বেলেগ মানুহক বা বেলেগ এনেকুৱা সৰবৰাহকাৰী, অবৈধ সৰবৰাহকাৰীক হেণ্ডঅভাৰ কৰাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে আমি গোটেই বিষয়টো এতিয়াও অনুসন্ধান কৰি আছোঁ আৰু ইয়াৰ লগত সম্পৰ্কিত থকা বা আইনৰ আওতাত যিসকল আহিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।